সমৰ্থন ইটো তাতেই যাব আমি সবতে যাওঁ কাৰণ সকলো শ্ৰেণীৰ মানুহে আমাৰ লগত আছে আজি যোৱা 6 মাহৰ পৰা বৰপেটাত এখন সত্ৰৰ মাটি তেখেতে ইলিগেলি ট্ৰান্সফাৰ কৰিছিলে তেতিয়া আমি তেওঁক ট্ৰান্সফাৰ কৰিছিলোঁ বৰপেটাৰ পৰা আৰু লগতে মই CM ভিজিলেন্সৰ তদন্তৰো নিৰ্দেশ দিছিলোঁ যোৱা কেইদিনমানৰ পৰা আমি তেওঁক চাই আছিলোঁ পৰখি ৰাতি তেওঁ নামচাই ৰেজৰ্ট বুলি এখন হোটেলত আছিলে আমি তেওঁক তাৰ পৰাই ট্ৰেক কৰি আছিলোঁ আৰু যেতিয়া তেওঁ ঘৰ আহি পালে আমি এৰেষ্টটো কৰিলোঁ তালাচিও চলালোঁ 92 লাখ টকা সোণৰ গহনা দুটা লকাৰ আছে আজি লকাৰ দুটা চোৱা হ'ব আমি আয়তকৈ তেওঁৰ সম্পত্তি 400 গুণ আমি বেছি পাইছোঁ গতিকে আমি ভাবোঁ যে অকল নিলম্বিতই নহয় বৰখাস্তকৰণে নহয় আমি তেওঁক আইনৰ জৰিয়তে কঠোৰ শাস্তি দিব পাৰিম ইয়াতে লগত 2-এজন মণ্ডল আছে তেওঁলোককো আজি মাতিছে কিন্তু আমাৰ অসমত দুৰ্ভাগ্যবশতঃ এনেকুৱা ঘটনা মাজে মাজে ঘটি থাকে ৰাইজেও সাৱধান হ'ব লাগিব আৰু কোনোবা অফিচাৰে টকা পইচা বিচাৰিলে তৎকালীনভাৱে CM ভিজিলেন্স বা আমাৰ ভিজিলেন্স এণ্ড ইকনমিক্স ডিপাৰ্টমেণ্টত জনাই দিব লাগে তাত যিগৰাকী প্ৰাৰ্থীয়ে বিজেপিৰ সমৰ্থন বিচাৰিব আৰু যোনে বিজেপিৰ কাৰ্যকৰ্তাসকলক নিৰ্বাচিত হোৱাৰ পিছতো গুৰুত্ব দিব তেওঁলোকক আমি সহায় কৰিম কিন্তু গৈবাৰীত আমি প্ৰমোদ বড়োক সমৰ্থন দিছোঁ দেৱৰগাঁৱত আমি হাগ্ৰামা মহিলাৰীক সমৰ্থন দিছোঁ চাওক তেওঁতো না কৰিবই লাগিব কাৰণ তেওঁৰো CM হোৱা ইচ্ছা আছে কিন্তু আমি চেষ্টা কৰিছোঁ এইবাৰ যাতে বিজেপিৰ চৰকাৰ হয় বিজেপিৰ চৰকাৰ হ'ব বিজেপিৰ দায়িত্বত থাকিব যদি কম সিট পাওঁ আমি কাবাৰ লগত কথা পাতিম কিন্তু বৰ্তমানলৈকেতো ভালে ভালে গৈ আছে বৰ্তমানলৈকেতো আমি ভাবোঁ যে বিজেপি বহুত আগত আছে ওচৰা ওচৰি বুলি মোৰ লাগে পাম বুলি মই আজিয়ে দাবী নকৰোঁ আৰু 4 দিন আছে কিন্তু ওচৰা ওচৰি এটা পৰ্যায়তো আমি আছোঁ চাওক চৰকাৰ আমি ধৰক 20টা 21টাও পালোঁ কিন্তু সকলোকে লগত আমি ৰাখিব খুজিম আমি কাকো এৰিব নোখোজোঁ কাৰণ বিজেপিৰ কামটোৱে হৈছে যে BTCত শান্তিৰ পৰিৱেশ এটা ৰাখিব লাগে সকলো ৰাজনৈতিক দলৰ মাজত বুজাবুজি থাকিলে BTCত কেতিয়াও অশান্তি নহ'ব কিন্তু চৰকাৰখনৰ মুখ্য দায়িত্ব কাৰ ওপৰত থাকিব চৰকাৰখনৰ মুখ্য দায়িত্ব এবাৰ বিজেপিৰ ওপৰত থাকিব তেতিয়াহে ৰাইজৰ সমস্যাবিলাক সমাধান হ'ব নাই চাওক আপচু এটা গণতান্ত্ৰিক ছাত্ৰ সংগঠন তেওঁলোকে UPPLক ভোট দিব আহ্বান জনাইছে এইটো তেওঁলোকৰ সিদ্ধান্ত তাতে মই কোনো কমেণ্ট দিব খোজা নাই কাৰণ এইটো আমাৰ পৰিসীমাৰ ভিতৰত নহয় ছাত্ৰ সংগঠন যাক ভাল পায় যেনেকৈ ভাল পায় তেনেকৈ সমৰ্থন কৰিব আমিতো ক'লোৱে নহয় যে বিজেপিয়েতো তেওঁলোকৰ বিৰোধিতা কৰাই নাই সেইকাৰণে আজি আমি প্ৰমোদ বড়োৰ বিপক্ষেও প্ৰাৰ্থিত্ব দিয়া নাই ৰৌতা হৰিচিঙা ধনচিৰি বিভিন্ন সমষ্টিত আমি প্ৰাৰ্থিত্ব দিয়া নাই কিন্তু চৰকাৰখন হ'ব পৰাকৈ আমি প্ৰাৰ্থিত্ব দিছোঁ যাতে চৰকাৰখন বিজেপিৰ হ'ব পাৰে আৰু বিজেপিৰ হ'লেও আমি আপচুৰ লগত থাকিয়ে কাম কৰিম